উৰুপা গৰমৰ মধুৰিমা আৰু উপস্থিত শ্ৰোতা মণ্ডলী, এনেকৈ ইয়াত অলপ মত বিনিময় কৰিব পাৰি ভালেই লাগিছে, যদিও বৰ বেছি সময় পাম বুলি মই ভবা নাই। তথাপিও মোক যিটো প্ৰশ্ন কৰা হ'ল যে অসমীয়া উপন্যাসৰ এই যাত্ৰা পথটো আচলতে কেনেকুৱা, ই মসৃণ আছিল নে অলপ সমস্যাবহুল আছিল। মই ভাবোঁ অসমীয়া সাহিত্যৰ যাত্ৰা পথটো মসৃণ নহয়, সদায় তাত প্ৰত্যাহ্বান বা সমস্যা থাকে। কিন্তু উৰুপাই কোৱাৰ দৰে এই ডোলা কঢ়িয়াই অনা আমাৰ ডোলাভাৰীসকলৰ কান্ধত যিটো জোৰ আছে, ই সেই সাহিত্যক আনি এতিয়াৰ অৱস্থা পাইছে। আমাৰ অসমীয়া সাহিত্যৰ উপন্যাসৰ আৰম্ভণিৰ কথা আমি ইতিমধ্যে পাতিছোঁৱেই, মই বিশদভাৱে ক'বলৈ নাযাওঁ। কিন্তু এই উপন্যাস আমাৰ সাহিত্যলৈ পাশ্চাত্যৰ এটা ধাৰা হিচাপে আহিছে যেতিয়া আমাৰ লক্ষ্মীনাথ বেজবৰুৱা আদি অসমীয়া সাহিত্যৰ যিকেইগৰাকী পিতৃপুৰুষ আছিলে, তেওঁলোকে ভাবিছিলে যে বাংলা সাহিত্যত যিটো আছে, পাশ্চাত্যত যিটো আছে, সেইটো অসমীয়া সাহিত্যত নাই। কাৰণ অসমীয়া সাহিত্য বিভিন্ন কাৰণত বেজবৰুৱাৰ সময়ত অলপ পিছুৱাই আছিলে। সমসাময়িক কিছুমান সাহিত্য ধাৰাতকৈ অসমীয়া সাহিত্য পিছুৱাই আছিলে। গতিকে এচাম অতি পৰিশ্ৰমী, অতি নিষ্ঠাবান, তাতোকৈ কোৱা ভাল যে অতি স্বদেশপ্ৰেমী যুৱকে অসমীয়া সাহিত্যত যিটো নতুন চিন্তা চেতনাৰ ঢল বোৱাইছিলে, সেই সময়ত সৃষ্টি হোৱা যিখিনি সাহিত্য আমি পিছত জোনাকী যুগ নাম দিছোঁ, সেই সময়তে লক্ষ্মীনাথ বেজবৰুৱাই জোনাকীৰ পাতত পদুম কুঁৱৰী ৰচনা কৰি এটা নতুন ধাৰাৰ সোৱাদ দিছিল অসমীয়া কথাক। মানুহক বিস্মিত কৰিছিল এটা কাহিনী, কিন্তু এই কাহিনীটো আধুনিক ধৰণৰ, তাৰ আশ্ৰয় তেতিয়া বুৰঞ্জী হ'বই লাগিব, এটা কাহিনী থাকিবই লাগিব সেই সময়ৰ পটভূমিত। গতিকে সেই আশ্ৰয়লৈ বেজবৰুৱাই পদুম কুঁৱৰীৰ যোগেদি যিটো আমাক দিলে নতুন ধাৰা, কিন্তু বেজবৰুৱাৰ পদুম কুঁৱৰীতকৈ আগতে গোহাঁই বৰুৱাৰ ভানুমতী লাহৰী প্ৰকাশ হৈছিল। এনেকৈ অসমীয়া উপন্যাসে এখোজ দুখোজকৈ যেতিয়া পাঠকৰ মাজলৈ আগবাঢ়ি আহিল, মানুহে বুজা নুবুজাৰ মাজতে দেখিছিলে যে এইটো পৌৰাণিক আখ্যান নহয়, যিটো সুধৰ্মৰ অপেক্ষান বুলি পদ্মাৱতী দেৱী ফুকনে তাতোকৈ আগতে ৰচনা কৰিছিল। সি এটা কাহিনী, উপন্যাসৰ এটা বীজ তাত আছিলে। গতিকে পিছৰ কথা আগলৈ আনি মই আকৌ কওঁ যে আমি ইতিমধ্যে মহিলা লেখকৰ যোগদানৰ কথা কৈছোঁ অসমীয়া সাহিত্যত, অসমীয়া উপন্যাসত, হয়তো সময় পালে পিছত পাতিম। এই উপন্যাসৰ বীজটো কিন্তু পদ্মাৱতী দেৱী ফুকনিনে অসমীয়া সাহিত্যত দি থৈ গৈছে। কিন্তু সি ঠিক সেই বীজৰ পৰা কিমান ফল ফুল হৈ সেইটো পিছৰ কথা, কিন্তু আৰম্ভণিৰ চেতনা এটা দিছিলে। তাৰপিছত এই বুজা নুবুজা, ভাল পোৱা নোপোৱাৰ দমোজাত থকা সময়খিনিতে আৱিৰ্ভাৱ ঘটিছিলে আমাৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। তেখেতে বহুতেই উপন্যাস ৰচনা কৰিলে, 7খন 8খন, সঠিকটো মনলৈ অহা নাই। তাৰ ভিতৰত মিৰি জীয়ৰী আৰু মনেমতি আমি কেতিয়াও নপাহৰা উপন্যাস। আৰু এটা কথা, প্ৰথমৰ ফালৰ উপন্যাসবিলাকে স্বদেশ প্ৰেমটো প্ৰকট কৰি তুলিছিলে। কাৰণ তেতিয়া অসমীয়া মানুহৰ আত্মচেতনা, এটা বেদনা আছিল, প্ৰকাশ কৰা বা প্ৰকাশ কৰিব নোৱাৰা বেদনা আছিলে যে আমি আনৰ অধীনততো আছোঁৱেই, আৰু আমাৰ যিটো জাতীয় চেতনা সেইটো দিনে দিনে হ্ৰাস পাই আহিছে। অসমীয়া মানুহৰ তেতিয়া নিজৰ ভাষা আছিল এলাগী, নিজৰ সংস্কৃতি আছিল এলাগী, নিজৰ ধৰ্মটোৰ প্ৰতি আছিল হীনমন্যতা, নিজৰ গীত মাতৰ প্ৰতি আছিল হীনমন্যতা। এই চেতনাটো এই প্ৰথমৰ ফালে ঔপন্যাসিকসকলে উদ্বুদ্ধ কৰিছিল। তাৰ উদাহৰণ বেজবৰুৱাৰ সমগ্ৰ ৰচনাৰ লগতে এই ৰজনীকান্ত বৰদলৈৰ উপন্যাসসমূহ। এনেকৈ সাহিত্য যেতিয়া আগুৱাই আহিলে, লাহে লাহে উপন্যাস জনপ্ৰিয় হৈ আহিলে, একাধিক উপন্যাসিকে যোগদান কৰিলে, তাৰে কেইজনমান জিলিকি থাকিল। আন্ধাৰত যেনেকৈ একো গছে বন্তি জিলিকি থাকে, অলপ দূৰে দূৰে, দীপাৱলীৰ নিশা দূৰে দূৰে চাকি থকাৰ নিচিনা কেইগছমান চাকি জিলিকি থাকিলে। কিন্তু অখ্যাত 2-এজনমানে ইমান ভাল কাম কৰিলে আমি বৰ বেছি মনত নাৰাখিলোঁ। তাৰ মহম্মদ পিয়াৰৰ উপন্যাসবিলাক বহুত জনপ্ৰিয় হৈছিল। এসময়ত অসমীয়া মানুহে মহম্মদ পিয়াৰৰ উপন্যাস পঢ়িছিল। আৰু এখন উপন্যাস মই একেবাৰে সৰু থাকোঁতে পঢ়া পুৰণি উপন্যাস দেই, বহুত আগৰ, লিখিছিলে মিছ চাইমন বোলে এগৰাকী মহিলা। সেই উপন্যাসখনৰ নাম আছিল সজাগ নিশা। ইমানেই ভাল পাইছিলোঁ পঢ়ি, বহুত আগৰ মহিলা, কিন্তু তেখেত আছে বুলি ভবা নাছিলোঁ। আজিৰ পৰা 10 বছৰমান আগতে হঠাৎ দেখিলোঁ যে এগৰাকী উপন্যাসিকা মিছ চাইমনৰ মৃত্যু হৈছে। আছে বুলি মই গমেই নাপালোঁ। অৰুপাই জানিছিলানে নাই মই নাজানো। সজাগ নিশা অকণমান ইমান ভাল পাইছিলোঁ পঢ়ি।
তাৰপিছত এবাৰ অখ্যাত সকলো থাকিলেই উপন্যাসৰ চৰ্চাটো চলি থাকিলে মই যে কৈছিলোঁ কেইজনমানে ইয়াক এটা শক্তি দি অসমীয়া উপন্যাসক আগুৱাই লৈ আহিলে। আমি জীৱনৰ বাটত এইখনৰ ব্যাখ্যা নকৰোঁ কাৰণ উল্লেখ কৰা হৈয়ে গৈছে। মাথোন কওঁ আমি বিঞ্চি কুমাৰ বৰুৱাই ৰাচনা বৰুৱা নামত লেখা জীৱনৰ বাটত উপন্যাসখনক মহাকাব্যিক উপন্যাস বুলি কওঁ। যেনেকৈ এখন মহাকাব্যই মানৱ জীৱনৰ সমগ্ৰ চিত্ৰ তুলি ধৰে, মহাকাব্যত নথকা একো নাই, তেনেকেই জীৱনৰ বাটতখনে অসমীয়া সমাজৰ বাদ দিয়াই নাই আমাৰ যিটো অনুভূতি, আমাৰ অভিজ্ঞতা, আমাৰ সমস্যা, আমাৰ বিফলতা, আটাইবিলাক খুঁটিনাটি আমাৰ ঘৰুৱা জীৱন। সেইকাৰণে জীৱনৰ বাটত মহাকাব্যিক উপন্যাস। প্ৰসংগতে কওঁ, পিছত পাহৰিম, এনেকুৱা এখন উপন্যাস আৰু এখন আছে পিছলৈ, লীলা গগৈৰ নৈ বৈ যায়। একেবাৰে অসমীয়া জীৱনটো তাত ধৰি থৈ দিছে। যদি কোনোবাই অসমীয়া সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰে তেতিয়াহ'লে সংস্কৃতিৰ পুথি নপঢ়ি নৈ বৈ যায় এখন পঢ়িলেও হ'ব। এনেকুৱা এখন উপন্যাস। যি নহওক, তাৰপিছত আহিল আমাৰ এজন বিপুল আয়তনৰ ঔপন্যাসিক সৈয়দ আব্দুল মালিক। মালিকে অসমীয়া পাঠক সমাজৰ মাজত এনেকুৱা এটা আলোড়ন তুলি দিলে যে এই আলোড়নে উপন্যাস, গল্প মালিকৰ অসংখ্য, কিন্তু উপন্যাসখিনিয়ে অসমীয়া উপন্যাসক দুগুণ তিনিগুণ শক্তি দি যেন গাৰ বলেৰে আগুৱাই লৈ গ'ল। গতিকে মালিকৰ অৱদান আমি একেবাৰেই জনাবলগীয়া। মই আকৌ অলপ প্ৰাসংগিক কথালৈ কৈ যাম, কাৰণ মই ভাবোঁ আজিৰ এই যিটো আমাৰ বাক্যালাপৰ অনুষ্ঠান, তাত অৰূপাৰ ওপৰত অলপ অধিক দায়িত্ব কৰাটো উচিত, হয়নে অৰূপা? আমি লগত আছোঁ, কিন্তু মনত থাকোঁতে মই কৈ যাওঁ যে মালিকৰ উপন্যাসৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ যিটো চিনাকি, আৰু এটা কথা আমি চাব লাগিব, আমি অসমীয়া উপন্যাসৰ স্থিতি, আমি কিমান ওপৰত, কিমান তলত, কিমান সবল, কিমান দুৰ্বল জানিবলৈ হ'লে কিন্তু এটা তুলনামূলক অধ্যয়নৰ যোগেদিহে ক'ব পাৰোঁ। আমি নিজৰ ঘৰত সোমাই থাকিলে নাজানো মোৰ ঘৰটো ধুনীয়া নে বেয়া, কাষৰ ঘৰখন কেনেকৈ ৰাখিছে, কাষৰ ঘৰৰ মানুহ কেনেকৈ আছে, সেইটো জানিলেহে মই নিশ্চিতকৈ গম পাওঁ। গতিকে মালিকৰ ক্ষেত্ৰত মই তেওঁৰ সূৰ্যমুখীৰ স্বপ্নখনৰ লগত এটা সাদৃশ্য, এইটো নিজে হোৱা সাহিত্যৰ সাৰ্বজনীনতাৰ কাৰণে ঢাকাচী শিৱশংকৰ পিল্লাইৰ যিখন চেমিন উপন্যাস, অদ্ভুত সাদৃশ্য এটা দেখা পাওঁ। এইটো মানৱতাৰ সাদৃশ্য, ইজনে সিজনৰ পৰা লোৱা নহয়, দুয়োজন বেলেগ সময়। এখনত আছে সাগৰৰ লগত মানুহৰ যুদ্ধ মাছমৰীয়াৰ, এখন আছে ধনশিৰি পানৰ লগত যুদ্ধ। চিৰন্তন যিটো সমস্যা, পানী আৰু মানুহ, ইমান সুন্দৰকৈ ফুটি উঠিছে, সেই কথা বেলেগ সময়ত হ'ব। তাৰপিছত আমি ইতিমধ্যে যিবোৰ নাম আহিছে তাৰ মাজৰ পৰাই কওঁ, এইটো অৰূপাই কোৱা কথাকে দোহাৰি কওঁ, ভৱেন শইকীয়াই আমাক যিটো অন্তৰ্যৰ মাজত এটা অদ্ভুত চেতনা দিলে, সেই চেতনা এজন পুৰুষ লেখকৰ পৰা পাই আমি সঁচাকৈ মানে কৃতজ্ঞ বুলিয়ে ক'ব লাগিব যে নাৰীৰ প্ৰতি সন্মানটো যে এই ধৰণৰ সেই মানুহজনে বিচাৰি পায়। আৰু যিখন দঁতাল হাতী উৰি খোৱা হাওদা, সেইখনে আমাক এনেকুৱা এটা চেতনা দিলে। আৰু মই এইটো দুখেৰে বুলি কোৱা উচিত হ'ব নহয় নাজানো, মই যিমান মহিলা পত্ৰিকাক লগ পাইছোঁ তেওঁলোকৰ প্ৰথম পচন্দ দঁতাল হাতী উৰি খোৱা হাওদা। পুৰুষসকলে ভালেই পায়, কিন্তু আমাৰ নিচিনা একেবাৰে উদ্বাৰ হৈ নুঠে। কিবা এটা আছে, এইটো মানসিক চাইক'লজিকেল মনস্তাত্ত্বিক কিবা এটা থাকে, কাৰণ মামণি ৰয়চম গোস্বামীৰ কথাবিলাক আমি মহিলাসকলৰ একেবাৰে অন্তৰত লাগে, এইবোৰ যেন মোৰ কথা, মোৰ নিজৰ কথা, এনেকুৱা ভাৱ এটা হয়। এনেকৈয়ে উপন্যাসিকসকলে, মই বিশেষ নকওঁ, পিছলৈ আৰু আহিব কথা, আনি থকা এই ধাৰাটো সেইকাৰণে মাজে মাজে ক'ৰবাত খুন্দা খায়, অলপ ৰৈ যাব বিচাৰে, কিন্তু শ্ৰেষ্ঠতম সাহিত্যিকসকলে কান্ধত কঢ়িয়াই কৰিবলৈ আহি আছে। নিৰুপমা বৰগোহাঁই, মামণি ৰয়চম গোস্বামী, প্ৰবীণা শইকীয়ায়ো ভাল উপন্যাস আনিছে। তাৰ পিছৰ এটা কিছু সময় মই এটা গেপ থকা যেন লাগে অৰূপাহঁতৰ দিনলৈকে। তাৰপিছত মাজতে যেন অকণমান পৰি গৈছিলে অসমীয়া উপন্যাস, এনেকুৱা মোৰ এটা ধাৰণা হয়। কিন্তু অৰূপাহঁত যেতিয়া আগবাঢ়ি আহিলে তাৰপিছত আকৌ এচাম নতুন উপন্যাসিকে আমাৰ অসমীয়া উপন্যাসলৈ নতুন চিন্তা, নতুন চেতনা, নতুন আইডিয়া আনিছে, যিবোৰ পৰম্পৰাগত উপন্যাসৰ পৰা বেলেগ। আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আজি ৰাজনৈতিক উপন্যাস আনিলে। কিছু বছৰ আগলৈকে আমাৰ উগ্ৰপন্থী সমস্যাবোৰ উপন্যাস নাছিলে। যেতিয়া আলফাৰ সমস্যাটো খুব তীব্ৰ হৈ আছিলে, তেতিয়া সাহিত্য একাডেমী অনুষ্ঠানত যেতিয়া আমাক বিচাৰে
আলফা কেন্দ্ৰিত গল্প উপন্যাস কি আছে দিবাচোন ট্ৰান্সলেট কৰি, তেতিয়া মোৰ মুখৰ মাত নোলায়, নাছিলে, পলমকৈ সেইবোৰ ওলাইছে। যিয়ে নহওক, চমুকৈ মই আকৌ মুখনি মাৰি দিছোঁ মোৰ কথাখিনিৰ, যে স্বদেশ প্ৰেম আৰু সাহিত্য প্ৰেম, ভাষা প্ৰেমে জন্ম দিয়া উপন্যাস সাহিত্য বহুত শ্ৰেষ্ঠ লেখকে কান্ধত কঢ়িয়াই আনি আজি এইটো অৱস্থা পোৱাইছে। কিন্তু দুই এজন অক্লান্ত কৰ্মী কিন্তু সময়ৰ সোঁতত হেৰাই গৈছে। সেই অক্লান্ত কৰ্মীসকলে সাহিত্য বুৰঞ্জীও ঠাই দিয়া নাই, পুৰণি পুথিভঁৰালৰ পাতত সেইবিলাক উপন্যাস ৰৈ গৈছে। এই সকলোৰে সমাৱেশত এতিয়াৰ উপন্যাস সাহিত্যত নতুন চামে, নতুন যুৱক যুৱতী লেখকে উৎসাহেৰে যোগদান কৰিছে আৰু তেওঁলোকৰ মাজত আমি প্ৰতিশ্ৰুতি দেখিবলৈ পাইছোঁ। প্ৰথম দৃষ্টিত সাম্প্ৰতিক স্থিতি মই শক্তিশালী বুলিলে ভাবোঁ, কিন্তু আকৌ একেটা কথা তুলনামূলক দৃষ্টিভংগীৰে ক'ব পাৰিম ই কিমান শক্তিশালী।